টুটু গগৈ। মোৰ একো হোৱা নাই, মই প্ৰভুৰ ওচৰলৈ গৈছিলোঁ। গৈ মই ক'লোঁ মোক ছোৱালী এজনী লাগে, তেনেকৈ ক'লোঁ। কোৱাৰ পিছত মই ওলাই আহি আধা ঘণ্টা হোৱা 1 ঘণ্টামান হৈছে আৰু মানুহ এজনীয়ে ফোন কৰি ক'লে ছোৱালীজনীকে লাগিব নেকি, আনিলোঁ। ৰৰৈয়া। নামটো মোৰ সংগীতা পানী, মোৰ ঘৰ লিচুবাৰী, অৰিজিনেল শিৱসাগৰ। মোৰ স্কিন প্ৰব্লেম হৈছিলে প্ৰায় মোৰ 10 বছৰ মানে হ'ল। আগতে মানে ডক্টৰ স্পেচিয়েলিষ্ট ডক্টৰতে দেখাই মানে মলম লগাই এতিয়া অলপ ভাল হৈ আছিলে। তাৰপিছত মানে এই 2020 চনৰ মানে ফেব্ৰুৱাৰী মাহৰ পৰা মোৰ বেছি হৈ গ'ল। পিছত মানে ডক্টৰ দুজন দেখালোঁ স্পেচিয়েলিষ্ট, তথাপিতো মানে একোৱে প্ৰমাণ নহয়। লগালে মানে বেছি মানে মোৰ জ্বলা পোৰা হৈ ফুলি যায় মুখখন, মানে মই থাকিবই নোৱাৰোঁ, মানে মৰিবলৈহে মোৰ মানে বাকী আছে জানো। মোৰ খাব নোৱাৰোঁ, সেইকাৰণে মোৰ হেৰি মানে ক'বলৈ মোৰ বাকী নাই। তাৰপিছত মোৰ বাইদেউ হেৰি তোমাৰ দলঙৰ পৰা হেৰি পানী আৰু তেল আনি দিলে। তাৰপিছত মোক লগাবলৈ ক'লে, মই চব ডক্টৰৰ হেৰিবোৰ চব পেলাই দিলোঁ। তাৰপিছত তেলৰ পানী লগাই দিনে ৰাতিয়ে মাছ নিকেতো মোৰ পাইছোঁ, তেনেকৈ মোৰ ভাল হ'ল। এতিয়া মোৰ ঈশ্বৰৰ কিবা ইমান হেৰি নাই, মোৰ ভাল বুলি ক'ব পাৰি। মই এবাৰ গৈছোঁ মণ্ডলীৰ পৰা হেৰি গাড়ী ৰিজাৰ্ভ কৰি যাওঁতে এবাৰ গৈছোঁ। তাৰপিছত মোৰ মানে সেই হাৰ্টৰ প্ৰব্লেম মোৰ নিচিনাকৈ মানে বুকুটো দবদবাই, তাৰপিছত বুকু বিষ হয়। মানে মোৰ হেৰি কোনোবাই কিবা এটা ক'লে মানে মোৰ কিবা থাকিব নোৱাৰে, মানে কিবা হেৰি নিচিনা হৈ যায়। মানে ডক্টৰৰ ওচৰত দেখালোঁ, ডক্টৰে টেবলেট দিলে। কি মানে মোৰ খালে মানে মোৰ বেছি হেৰি হৈ যায়, মানে ইমানেই টোপনি ধৰে, ঈশ্বৰৰ নাম ল'ব নোৱাৰোঁ, হেৰি কৰিব নোৱাৰোঁ। তাৰপিছতে মই নালাগে বোলো, এইবোৰ একো নাখাওঁ, মোৰ ঈশ্বৰে মোক ৰাখিলেও ৰাখিব, মাৰিলেও মাৰিব, মই একো নাখাওঁ বুলি গোটেইখিনি মই পেলাই দিলোঁ। পেলাই দিয়াৰ পাছত মই অকল ঈশ্বৰৰ নামকে প্ৰাৰ্থনা কৰি থাকোঁ। কিন্তু এই গুৰুজনাৰ নাম ইউটিউবত চাই আৰু তালৈকো গ'লোঁ। তেতিয়াৰ পৰা মই মানে চব সুস্থ বুলিয়ে মই ধৰি লৈছোঁ আৰু সুস্থ হৈ আছোঁ বাৰু এতিয়ালৈকে। মই ইয়াকে ইয়াতে আৰতি চুতীয়া, মোৰ ঘৰ শুকানজনীয়া গাঁও। আৰু মোৰ চকুৰ অসুখত মই মানে ভালমান দিনেই ভুগি আছোঁ বুলি ক'ব পাৰি। ৰূপা চেতিয়া গৈছিলে, ৰূপা চেতিয়াকে মই নাম ভৰ্তি কৰিবলৈ হেৰি দি পঠিয়াইছোঁ। তেওঁ তেল পানী আনি দিলে, আনি মই সানি বহুত সুস্থ হৈছোঁ, বহুত আৰোগ্য হৈছোঁ। আৰু অকণমান বেটেছে সেইকণো যেন প্ৰভুৱে দৰে সুস্থ কৰে, ইমানকে কৈ মই চাই সুকাঞ্জন নাম। মোৰ এনেই কঁকাল বিষে আৰু ল'ৰাকেইটাৰ কাৰণে আহিছোঁ। ল'ৰাকেইটাই কেঞ্চাৰ বুলি কৈছে। এটাতো কিবা ডিচেম্বৰতে অপাৰেশ্যন হ'ল, তাৰপিছত আৰু এটা 6-7 মাহ হৈছে। সেই তাৰ নাম বুলি নাই যোৱা, মেলাই সুস্থ হৈছে। ঠিক আছে, প্ৰাৰ্থনাত লাগি থাকিব, নাম ল'বলৈ যাব দেই, লৈ যাব।